নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। নামৰ মহিমা চতুৰ্থ খণ্ড পদ। ৰাম নজানৈ নামৰ গুণ চৰ্ধনাহি জাত হৰি হেন নাম উচাৰিলে আকস্মাত তথাপিতো নামে দহে পাপনি অন্তৰ শুনিবি নামৰ আৰু যেন পতন্তৰ কেহু জনে নজানিবি সকৰে প্ৰাণ হেন কি জান সবিষে নলৈবে প্ৰাণ অমৃত কপিলে কন জানি যিতুজন শিকিনুহিবে ক জান জৰ মৰ হৰি কসুমৰে দুষ্ট চিত্ৰ যিতুজনে তাহাৰ হৰন্ত মহাপাপ নাৰায়ণী নজানিয়ায় গণিত যিটো দে হাত তাক দহিবে কবনি কহিলো সাক্ষাৎ সমস্ত পাপ কৰো নামেষে নিৰ্মূল অগণিৰ আগে যেন শিমলু তুল অচিন্ত মহিমা নাম ধৰ্ম বিপৰীত আৰ শংকা কৰ সনামত মদূত কোটি কোটি জন্মে যত পাতে ক সাঞ্চিল নাৰায়ণ বুলি বিপ্ৰে সবাকো বঞ্চিল হেন ভকতক বান্ধ শাসয়ে ত্ৰমানো গদায়ে কোবাই কিয় নলয়ব প্ৰাণ এখন আছ সৰহি বিপৰ কাষত ধৰি নিবে লাগি চাখয় আমাৰ পাছত বৈষ্ণৱ কজুংকাবাসীয়ে তমান গহ দেও শিক্ষা আজি খনিতে কৰ হৰহ হাত নাক কাণ কাটি কৰো সৰ্বনাশ পুনৰপি যেন ভকতকনো কাষ
ছুটা হৈয়া যাস জমনিপতি কাষ যেন আনো খানো আনৰ আনদিনা খাই মাছ এই বুলি গদা ডকাই জান্ত ক্ৰোধে বৰ দেখি তিনি দুটে ভিৰি দিলে কলৰ মহাভৱে দুটৰ শৰীৰ বেকাপে মৰ জিও কৰি পলাইলা কাম্পে জাম্পে পাছকন চাৰি লৰ দিলাব সুদূৰ হাৰা শাস্ত্ৰী হৈয়া পাছে পাইলা যমপুৰ বিবৰ্ণ বদন মাতি তিনিও দুতৰ যমৰ আগত পৰি দিলে গোচৰ শুনা সভাসদ মহাভাগৱত পদ পাইলা নৰ দেহা মহাভাগ্যে ভাৰতত দেৱৰ দুৰ্লভ বাকনে দেখি বাল্প মনুষ্য হৈ বাক নাপায় কোটি কোটি কল্প কহিলন্তয় ধবতয় আপুনি ঈশ্বৰ পৰম দুৰ্লভ যিটো নৰকলে বৰ সংসাৰ সাগৰ নৌকা হৃদয় সুসাৰ ভকত গুৰু কোৱাৰ কৰিবা কান্দাৰ অনুকূল বায়ু মুক মৰন্তে বৈকুণ্ঠ পাৱনীয়া সংসাৰৰ হন্তি তথাপি নতৰে ঘূৰ যাতনা কোৱাতি মুহুৰ সন্মতে শিশিজন আত্মঘাতী কৃষ্ণৰ বচন মৃত্যু পাষাণ ৰেখা ঘোৰ মৰণ কবিটো দেখিও নেদেখা শাস্ত্ৰটো নুশুনা কিয় যাতনা দুখ সত্ৰৰে লয় বন্ধু কৃষ্ণত সন্মুখ ধন জন জীৱনতিলেকে হৈ বিনাশ আউৰ ইটো চাৰ জীৱনত কৰাবাস
হৈও সচেতনতে জীও কয়ান কাম পাতো কছাৰো ডাকি বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে বিষ্ণুদূতে যমদূতক কৈছে যে নাজানিও যদি ঈশ্বৰ নাম অশ্ৰদ্ধায়ুজনে লয় তথাপিতো কৃষ্ণৰ নামে সকলো পাপ সকলোবিলাক দাহন কৰে। যমদূতক কৈছে যে আৰু তোমালোকে নামৰ মহিমা শুনা নেকি? তেতিয়া কৈছে বিষ্ণুদূতে যে কোনো লোকে যদি বিষ পান কৰে তেওঁ কি নমৰিব নেকি? তেওঁ অৱশ্যে মৃত্যু হ'ব। আৰু যি লোকে নাজানি পেলাই যদি অমৃত খায় তেওঁ অজৰমৰ নহ'ব নেকি? তেওঁ কোনেও মাৰিব নোৱাৰে, তেওঁ অজৰময় হ'ব। যে দুষ্ট চিতেও যদি হৰিক স্মৰণ কৰে তেতিয়া সমস্ত পাপ নাৰায়ণে হৰণ কৰে। যে নাজানি পেলাই যদি অগ্নিত হাত সুমুৱাই দিয়ে, জানিয়ে সোমক বা নাজানিয়ে সোমক তাক পুৰিবই। ঠিক তেনেকৈ ঈশ্বৰৰ নামে সকলো পাপ ধ্বংস কৰে। যে অগ্নিৰ আগত শিমলুৰ তোলাই কি পাত্তা পাব, সি পুৰি খনকতে ভস্ম কৰি পেলাব। ঈশ্বৰ কৃষ্ণৰ নাম হৈছে অচিন্ত মহিমাৰ বিপৰীত। যে যমদূতক কৈছে তোমালোকে কিয় ইয়াত শংকা কৰিছা? যে কোটি কোটি যি মহাপাপ ই নাৰায়ণ নাম লওঁতেই সকলো পাপ মষিমূৰ হ'ল। যে ইয়াক নাজানি তহঁতে কি কৈছে ভকতক তোমালোকে বান্ধিছাহি যে তোমালোকক গদাই কোবাই মাৰিম এইবুলি যমদূতক কৈছে। যে যমদূতক কৈছে তোমালোকে নিবৰ কাৰণে এই বিপ্ৰৰ ওচৰত তোমালোকে ৰৈ আছা এইবুলি বিষ্ণুদূতে তেওঁলোকক অহংকাৰ কৰিছে। যে বৈষ্ণৱক তোমালোকে জোকাইছাহি, তোমালোকৰ ইমান অহংকাৰ, যে তোমালোকক শিক্ষা দিম এইবুলি গালি পাৰিছে। আৰু কৈছে হাত নাক কাণ কাটি পেলাই তোমালোকক সৰ্বনাশ কৰিম এইবুলি যমদূতক কৈছে। যে ভকতক এনেকুৱা যাতে আগলৈ তোমালোকে দৌৰগতি নকৰা। যে তেওঁলোক থোতা হৈ যমৰ ঘৰলৈ যাওক। যে এনেকুৱা অধৰ্ম অকৰ্ম যাতে কোনো বৈষ্ণৱক নকৰে। যমদূতে ভয় খাই তেওঁলোক তিনি ভিৰাই দৌৰ মাৰিলে আৰু তেওঁলোকৰ শৰীৰ কঁপিছে। তেওঁলোকে মহ জুই কৰি যমৰ ঘৰ পাইছেগৈ বিবৰ্ণ বদনেৰে আৰু যমৰ ওচৰত গোটেই কথাখিনি কৈছেগৈ যে আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম আমি শুনিব লাগে। যে মহাভাগ্যত ভাৰতত মনুষ্য জন্ম পায় অসীম জনম শত কোটিৰ অন্তৰে কত ভাগ্য বসে জীৱে নৰদেহা ধৰে। ইয়াক দেৱতায়ো নাপায়। এই কথাখিনি কৃষ্ণই উদ্ধৱক কৈছিলে যে মনুষ্য শৰীৰ বৰ দুৰ্লভ, পাবলৈ বৰ টান। যে ইয়াত মনুষ্য শৰীৰ হৈছে নৌকা সুদৃঢ় সুষাৰ আৰু ভকত গুৰু হৈছে কাণ্ডাৰ অৰ্থাৎ বৈঠা। অনুকূল বায়ুৰূপে নাৰায়ণে সহায় কৰে এই সংসাৰ সাগৰৰ পৰা বৈকুণ্ঠগামী তেখেতে কৰে। তথাপিও মনুষ্য লোকে লোভ মোহ কাম ক্ৰোধত অচেতন হৈ যান্ত্ৰণাৰ কাৰণে কোনো ভয় নকৰে। যে যি ঈশ্বৰ কৃষ্ণৰ সন্মত নুশুনে তাক কি কৈছে আত্মঘাতী বুলি কৈছে। কৃষ্ণৰ বচন কি শিলৰ ৰেখা। যে শাস্ত্ৰৰ কথা যি নুশুনিলে তেতিয়া যম যাতনাৰ বহু নিকাৰ ভুঞ্জিবলগীয়া হয় অধৰ্ম কৰ্ম কৰিলে।
সেইকাৰণে সত্ৰৰে ঈশ্বৰ কৃষ্ণৰ সন্মুখ হৈ তেখেতৰ নাম ল'ব লাগে। ধন জন জীৱন ই তিলেকতে সকলো নাইকিয়া হৈ যায়। এই জীৱনত কোনো আশা নাইকিয়া। যে সচেতন হৈ আমি ঈশ্বৰ কৃষ্ণত আগবাঢ়িব লাগে। আমি ইমানতে কৈ সবাৰ ওচৰত আমি সেৱা জানিছোঁ। গুৰু কৃষ্ণ, গুৰু কৃষ্ণ, কৃষ্ণ গুৰু কৃষ্ণ।